আমারে দেখা ভালো লাগে নমস্কাৰ জীৱনত প্ৰথমবাৰলৈ এয়া ফেৰী নে জাহাজ নে কি কয় নাজানো বাৰু ব্ৰহ্মপুত্ৰৰ নদীৰ এয়া ওপৰত এইদৰে আমি উমানন্দলৈ বুলি যাত্ৰা কৰিছিলোঁ আৰু এয়া ভিডিঅ' ক্লিপ ধৰি ৰাখিছিলোঁ তেতিয়া লাইভহে কৰিছিলোঁ বাৰু আৰু সাঁচি উঠোঁ আৰু আপোনালোককো দেখাওঁ এয়া জাহাজৰ ওপৰত তলৰ পৰা এনেকৈ ওপৰলৈ উঠি গ'লোঁ আৰু উঠি গৈ পেলাই দেখিছোঁ একদম মানে ফুল আৰু চব টেবুলে টেবুলে ফুল হৈ আছে আৰু কেইখনমান মানে ছাইডৰ চকীহে খালী আছে গৈ পেলাই এওঁৰ কাষতে গৈ পেলাই বহিছোঁ এওঁ কৈছে আকৌ যে এইডোখৰলৈ আহিলা বুলি মানে আচলতে খুব এটা মানে ভাল লাগিছে মই আপোনালোকক ক'ব নোৱাৰোঁ আৱাজ কৰি আছে অকণমান কৰিছোঁ মানে এজন সৰু ছোৱালীৰ দৰে লাগিছে মানে ইমানেই ফূৰ্তি পাইছোঁ মই কি কৰোঁ লাগিছে অকণ অকণকৈ দেখুৱাইছোঁ আৰু এয়া পানীলৈও নামি যাবলৈ মানে পানী বুলি নহয় এই ষ্টেপেদি এনেকৈ নামিছোঁ এওঁলোকে ভয় খাইছে সীমা আৰু আমাৰ এওঁ কৈছে এই কাষলৈ নাযাবা আৰু মোৰ আকৌ চব যিহেতু ভিডিঅ' কৰাৰ আৰু বা ৰীল বনোৱাৰ সেইকাৰণে মই এইখিনি ধৰি ৰাখিছিলোঁ তাৰপিছত এইদৰে গৈ পেলাই আমি পাইছোঁগৈ আৰু বাহিৰৰ ভাগ পাইছোঁ ইয়াতে প্ৰসাদৰ নামত ফুল দিছে তাৰপিছত আপোনাৰ ধূপ চাকি এনেকৈ আছে আৰু সেইখিনি আমি লৈ পেলাই আৰু লাহেকৈ উমানন্দলৈ বুলি যাত্ৰা কৰিছিলোঁ এয়া গৈ আছোঁ আচলতে বহুতে প্ৰশ্ন কৰিছে বহুতে সুধিছে আচলতে বেমাৰ দেখাবলৈ গৈছা নে ফুৰিবলৈ গৈছা হয় মই এতিয়াহে আচলতে ক'ম মই আচলতে বেমাৰ দেখাবলৈকে গৈছিলোঁ আৰু বেমাৰ মানে দেখুৱাই মেলি পেলাই MRI কৰিলোঁ আৰু ৰিপৰ্ট পাতি লৈ পেলাই পিছদিনা মেডিচিন লৈ পেলাই বাহিৰে বাহিৰে গৈ পেলাই পালোঁগৈ জুবিন ক্ষেত্ৰ গ'লোঁ জুবিন ক্ষেত্ৰলৈ যাবলৈ মন আছিলে গ'লোঁ তো ৰাতিটো থাকিলোঁ মোৰ বন্ধু বান্ধৱী সীমাহঁতৰ ঘৰতে তাৰপিছত থকাৰ পিছতে আমি পিছদিনাখন এয়া উমানন্দলৈ বুলি যাত্ৰা কৰিলোঁ আৰু এওঁক অকণমান ভিডিঅ' ক্লিপ কৰিবলৈ দিছোঁ কিন্তু ভীষণ খং উঠিছে দেই এওঁ কৈছে কি তোমাৰ খালি ভিডিঅ' এইখিনি সীমাই কৰিছিলে তাৰপিছত এওঁক দিলোঁ কৰিবলৈ উপায় নাই আৰু গালি খালেও যি খালেও মই আৰু এইটো থাকিবই আৰু মন্দিৰ ভাগলৈ কাৰণ শুনিহে আছিলোঁ ব্ৰহ্মপুত্ৰৰ মাজত আৰু প্ৰথমবাৰ এইদৰে গৈছিলোঁ কিয় বাৰু ভিডিঅ' নকৰিম নহয়নে বাৰু কওকচোন এনেই যিহেতু ভিডিঅ' কৰোঁ আৰু তাত নকৰিম নে এওঁ কৈছে কি এইফালে যোৱা বুলি আৰু এইদৰে এনেকৈ গৈ আছোঁ আৰু আচলতে সেয়াই অসুখ বুলি থাকিনো কি হ'ব নহয় জানো সেইটো কাৰণে মন্দিৰ সময় পাওঁতে আৰু এটা মানে কি এওঁ যিহেতু ছুটি লৈছিল এসপ্তাহ আমি 2-3 দিনতে ডক্তৰ দেখুওৱা ইত্যাদি হৈ গ'লগৈ সেইটো কাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁ উমানন্দলৈ গ'লোঁ তাৰপিছত বকুলৈ গ'লোঁ বাইদেউ আছে বৰদেউতাৰ ছোৱালী তো বাইদেউৰ ঘৰতো গৈ আহিলোঁ তাৰপিছতে এইফালে পাৰ্বতী মা মন্দিৰ সেয়াও দৰ্শন কৰিলোঁ এনেকৈ গৈ আছোঁ আৰু এয়া পাইছোঁগৈ আৰু এয়া মোৰ সৈতে আছে সীমা মোৰ ফেচবুকৰ বান্ধৱী ইমান মৰম ইমান আদৰ আপোনালোককতো মই দেখুৱাইছোঁ উপহাৰো দেখুৱালোঁ তাই দিয়া আৰু এইদৰে আমি দুইজনী গৈ আছোঁ আৰু এওঁক কেমেৰাটো মানে মোবাইলটো ধৰিবলৈ দিছোঁ দেই তাৰপিছত গৈ পেলাই সেই অকণমান লাইভো কৰিলোঁ লাইভতো আপোনালোকে হয়তো চাইছিলেই যে ভিডিঅ' কৰিব নালাগে বা মোবাইল আচলতে বাহিৰৰখিনিত কৰিব পাৰে ভিতৰ যিটো মেইন মন্দিৰ ভাগ আছে তাতহে কৰিব নোৱাৰে বাহিৰত চবেই কৰি আছে আৰু এইদৰে ইয়াক দেখুৱাবলৈও কৈছোঁ আৰু তাৰপিছতে ভিতৰ ভাগ পালোঁগৈ আচলতে কি বহুত ওখ দেই আপুনি জাহাজৰ পৰা নামিও ভালেখিনি যাব লাগে যোৱাসকলে জানে আৰু গৈ এয়া অৱশেষত মন্দিৰ ভাগ পালোঁগৈ আৰু ইয়াত জানেনে এনেকুৱাই ভিৰ মানে আমি শনিবাৰ আচলতে সেইদিনাখনতো শনিবাৰ আছিল ইমানেই ভিৰ মানে আমি প্ৰায় দুঘণ্টা হয়তো বেছিও হ'ব পাৰে মানে লাইন পাতি গৈ পেলাই আমি মন্দিৰ ভাগ দৰ্শন কৰিলোঁ যি কি নহওক এটা মনৰ আশা মনৰ এটা হেঁপাহ আছিল উমানন্দলৈ যোৱাৰ আৰু বাকী বাৰু গৈছোঁ কামাখ্যা বশিষ্ঠ ইত্যাদিলৈ গৈছোঁ কিন্তু যোৱা নাছিলোঁ উমানন্দলৈ আৰু এয়া দৰ্শন কৰি মেলি আমি ওলাই আহিলোঁ আকৌ পুনৰ এই জাহাজত উঠি পেলাই এয়া বাই